সদৌ অসম ভিত্তিত আয়োজিত সাহিত্য উৎসৱ অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত বাছনি হোৱা দৰং ইছলামিক একাডেমীৰ ৬জনকৈ ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন। সুন্নি ষ্টুডেণ্ট ফেডাৰেশ্যন চমুকৈ SSF ইণ্ডিয়া উদ্যোগত আৰু ইছলামিক এডুকেশ্যনেল বৰ্ড অফ ইণ্ডিয়া চমুকৈ IEBAৰ সহযোগত আৰু IEBA অসম জনপৰিচালনাৰ সঞ্চালক জয়নাল আবদিন মানজাৰীৰ তত্ত্বাৱধানত আয়োজিত সদৌ অসম ভিত্তিত সাহিত্য উৎসৱ অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাত দৰঙৰ কুৱাৰীপুখুৰীস্থিত দৰং ইছলামিক একাডেমী আৰু দাৰুল উলুম গুলাম হুছেইনিয়া মাদ্ৰাছাৰ মেধাভিত্তিত বাছনি হোৱা ৬জনকৈ ছাত্ৰক আজি সম্বৰ্ধনা জনোৱা হয়। দৰং ইছলামিক একাডেমীৰ প্ৰাংগণত আজি অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ ৬গৰাকীৰ লগতে অভিভাৱকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে পৰিচালনা সমিতি আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে। মেধাভিত্তিত বাছনি হোৱা ৬ ছাত্ৰ চলিত মাহৰ অহা ২৯ আৰু ৩০ তাৰিখত মহাৰাষ্ট্ৰৰ গোৱাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সঞ্চালক জয়নাল আবদিন মানজাৰীয়ে। উল্লেখ্য যে ৬গৰাকীকৈ ছাত্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বাছনি হোৱাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজসকল উৎফুল্লিত হৈ পৰিছে। আজিৰ এই মিটিং বা সম্বোধন অনুষ্ঠানৰ উদ্দেশ্য আছিল আমাৰ যিটো জিলা ভিত্তিত আৰু ষ্টেট মানে ৰাজ্যিক ভিত্তিত যিটো সাহিত্য উৎসৱত যিটো প্ৰতিযোগিতামূলক কাৰ্যসূচীসমূহ আছিলে আৰু এই উৎসৱটো পাতিছিলে আমাৰ SSF মানে সুন্নি ষ্টুডেণ্ট ফেডাৰেশ্যন আৰু ইছলামিক এডুকেশ্যনেল বৰ্ড অফ ইণ্ডিয়াৰ সহযোগত যিটো অনুষ্ঠান পতা হৈছিলে আৰু সেই উৎসৱত আমাৰ এইখন দৰং ইছলামিক একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা ৬জনমান ছাত্ৰ ছাত্ৰীয়ে তাতে পজিশ্যন পাইছে, ফাৰ্ষ্ট পজিশ্যন পাইছে। দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত ফাৰ্ষ্ট পজিশ্যন পাইছে অসমৰ ভিতৰত, গোটেই অসমৰ ভিতৰত। গতিকে তেওঁলোকক আৰু তেওঁলোকৰ অভিভাৱকসকলক তেওঁলোকে যে আমাৰ লগত সহযোগিতা কৰিছে অভিভাৱকসকলে আৰু ছাত্ৰসকলে যে মেহনত কৰিছে কষ্ট কৰিছে তেওঁলোকক আমি এটা সম্বৰ্ধনা দিয়াৰ কাৰণে আজিৰ এই অনুষ্ঠান। আসসালামু আলাইকুম। আজি আপুনি নিশ্চয় জানে ইছলামিক এডুকেশ্যন বৰ্ড অফ ইণ্ডিয়াৰ অন্তৰ্গত যিসমূহ মক্তব মাদ্ৰাছা বা স্কুল আছে এই স্কুলসমূহত আৰু মাদ্ৰাছাসমূহত এই ইছলামিক এডুকেশ্যন বৰ্ড অফ ইণ্ডিয়াৰ অন্তৰ্ভুক্ত যিটো আমাৰ সুন্নি ষ্টুডেণ্ট ফেডাৰেশ্যন এই SSFৰ জৰিয়তে আমাৰ স্কুলসমূহত বা শিক্ষানুষ্ঠানসমূহত যিসকল টেলেণ্ট ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ এই এটা বাছনি কৰাৰ বাবে আমি এটা প্ৰগ্ৰামৰ আয়োজন কৰিছিলোঁ। প্ৰথমতে আমি ইউনিট প্ৰগ্ৰামৰ লেভেলত কৰিছিলোঁ। তাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট পজিশ্যন বা ছেকেণ্ড পজিশ্যন পাইছিলে তেওঁলোকৰ জৰিয়তে আমি ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কৰিছিলোঁ। ডিষ্ট্ৰিক্ট প্ৰগ্ৰামৰ প্ৰত্যেক জিলাত আমাৰ এই প্ৰগ্ৰামটো হৈছিলে সাহিত্য উৎসৱ নামেৰে। এই প্ৰত্যেক জিলাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট পজিশ্যন পাইছিলে তেওঁলোকৰ জৰিয়তে আমি অসম ভিত্তিত এটা প্ৰগ্ৰাম কৰিছিলোঁ। সেই অসম ভিত্তিত যিটো সাহিত্য উৎসৱ আছিলে সেই সাহিত্য উৎসৱত আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে আমাৰ যিসকল পজিশ্যন পাইছিলে এই ছাত্ৰ ছাত্ৰীখিনিক আমাৰ নেশ্যনেল প্ৰগ্ৰাম যিটো এই ২৯ আৰু ৩০ তাৰিখ আমাৰ মহাৰাষ্ট্ৰ গোৱাত আমাৰ অনুষ্ঠিত হ'ব। গতিকে আমাৰ অসমৰ তৰফৰ পৰা আমাৰ এই দৰং ইছলামিক একাডেমীত প্ৰায় ৬জনমান ছাত্ৰ আমাৰ এই নেশ্যনেল প্ৰগ্ৰাম গোৱাৰ প্ৰগ্ৰামৰ বাবে তেওঁলোকে ছিলেকশ্যন হৈছিলে। গতিকে আমি এই মাদ্ৰাছা এই দৰং ইছলামিক একাডেমীয়ে আজি এটা এই বিজয়ী ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলে। তাতে আমি উপস্থিত হৈছিলোঁ। গতিকে আমি বহুত আনন্দ পাইছোঁ, বহুত ভাল লাগিছে। যিটো অনুষ্ঠানৰ যিটো পৰিৱেশ যিটো পৰিস্থিতি সেইটো বহুত ভাল লাগিছে। গতিকে যিসকল মাদ্ৰাছা আমাৰ ইয়াতে আমাৰ এই সাহিত্য উৎসৱৰ নেশ্যনেল প্ৰগ্ৰামত যিসকল বিজয়ী হৈছিলে ইয়াৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ।